আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম মোৰ যেহেতু এইটো মেচিন চক আপোনালোকে এইটো মেচিনৰ পৰা আজি মোৰ হাঁহ পোৱালি ওলাই আছে কালিৰ পৰাই ফুট দিলে কালিৰ পৰা ওলাবলৈ ষ্টাৰ্ট হ'ল আৰু মই কিমান ওলালে আৰু কেনে ধৰণে ওলাই আছে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই হাঁহ পোৱালি বহুতে কয় হাঁহ পোৱালিটো উলিয়াব নোৱাৰো বুলি কিন্তু মই উলিয়াও কেনে ধৰণে উলিয়াও কেনে ধৰণে মোৰ মেচিনৰ পৰা ওলাই আছে আপোনালোকে চক মই দেখাই আছো আপোনালোকক এয়া চক মোৰ ইনকুবেটৰ মেচিনটো এয়া চক পোৱালি ওলাই আছে হাঁহ পোৱালি ওলাই আছে এয়া চক কেনে ধৰণে ওলাই আছে মই আপোনালোকক জনাম আজি হিউমিডিটিটো কিমান লাগে হেতৰ হাঁহ পোৱালি ওলাব সময় আপোনালোকক মই জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এয়া চক কি ধুনীয়াকৈ ওলাই আছে হাঁহ পোৱালি আপোনালোকে দেখিবলৈ পাইছে মই এনে ধৰণে ঘৰতে হাঁহ কুকুৰা পোৱালি উলিয়াই থাকো আৰু মই নিজে বনোৱা ইনকুবেটৰৰ পৰা উলিয়াই থাকো আপোনালোকেও এনে ধৰণে ইনকুবেটৰ এটা লৈ পানি ঘৰতে ফাৰ্ম কৰিব পাৰে কুকুৰা হাঁহ চক মই অকল ডিমটো কিনি আনো ডিমটো কিনি অনাৰ পিছত কুকুৰা ডিমটো প্ৰায়ভাগ মই নিকিনো হাঁহ ডিমটো কিনো কুকুৰা ডিম বা হাঁহ ডিম আপোনালোকে দুইটাই কিনি আনিব পাৰে এটা যদি ডিম কিনি আনে আপোনালোকৰ 10 টকা পৰিব কিন্তু এটা যদি আপোনালোকে পোৱালি কিনিবলৈ যায় 50 টকা পৰা 60 টকা পৰিব তেতিয়াহ'লে চক এটা যদি ডিমৰ পৰা যদি আপুনি পোৱালি যদি উলিয়ায় তেতিয়াহ'লে আপোনালোকক কিমান লাভ হ'ব এতিয়া চক মই এটা আপোনালোকক ইনে কথা এটা কৈছো চক 100টা যদি ডিম কিনে আপোনালোকৰ 10 টকাকে 100টা ডিমৰ দাম হ'ল আপোনালোকৰ 1000 টকা কিন্তু আপোনালোকে যে 100টা পোৱালি কিনি আনে 50 টকাকে 100টা পোৱালি দাম হ'ল 5000 টকা আপোনালোকে নিজে অনুমান কৰি লওক সেইকাৰণে আপোনালোকে ধুনীয়াকৈ ইনকুবেটৰ মেচিন এটা কিনি পানি ধুনীয়াকৈ পোৱালি উলিয়াব পাৰে এয়া চক মই হাঁহ পোৱালি ধুনীয়াকৈ উলিয়াই আছো আৰু হেতৰ হিউমিডিটিটো 85-90 লাগে ওলাই থাকিব সময়ত এতিয়া মই যেহেতু ঢাকনিখন দাঙি দিছিলো সেইকাৰণে 76 হৈ আছে মোৰ আপোনালোকে দেখিব পাৰিছে ইনে হেতক আৰু পোৱালি ওলাই থাকিব সময়ত ঢাকনিখন আপোনালোকে ডঙা মেলা কৰি নাথাকিব ঘনে ঘনে তেনেকে হিউমিডিটিটো আপোনালোকৰ কমি যাব আৰু এনেকুৱা এটা ফগা এটা লগাব আপোনালোকে মিছ মেকাৰ তেতিয়া আপোনালোকৰ হিউমিডিটিটো ধুনীয়াকৈ মেইনটেনেন্স হৈ থাকিব আপোনালোকৰ হিউমিডিটিটো কম হৈ গ'লে আপোনালোকে বঢ়াই দিব আৰু এয়া চক পোৱালি সেইবোৰ চক নিজে নিজে ওলাই আছে মই কিন্তু একো হাত লগোৱা নাই নিজে নিজে ওলাই আছে পোৱালি আপোনালোকৰ হাত লগাবলৈ কোনো দৰকাৰ নাই আপোনালোকে যেতিয়া 26 দিন হৈ যাব তাৰ পিছৰ পৰা ডিমকেইটা লৰাবলৈ আপোনালোকে বাদ দিব আৰু তাৰ পিছৰ পৰা আপোনালোকে নিজে নিজে পোৱালি ওলাব হেঁতি নিজে নিজে ফুট দিব নিজে নিজে সাইডটো ভাঙি পানি নিজে নিজে ওলাব এনে ধৰণে মোৰো ওলাই আছে আপোনালোকেও ওলাব আপোনালোকে খালি ধুনীয়াকৈ মেইনটেনেন্স কৰিব লাগিব ধুনীয়াকৈ ডিমটো লৰাব লাগিব তেতিয়া আপোনালোকৰ এনে ধৰণে হাঁহ পোৱালি উলিয়াব পাৰিব আৰু মই আপোনালোকক এতিয়া এই হাঁহৰ বাকলিবোৰ উলিয়াই দেখাম হাঁহৰ বাকলিবোৰ আপোনালোকে উলিয়াই দিব পোৱালিটো যেতিয়া ওলাই যাব তাৰ পিছত আপোনালোকে হাঁহৰ বাকলিবোৰ উলিয়াই পানি পেলাই দিবগে কোনো কাম নাই হেতৰ হাঁহ পোৱালি কেইটা ওলাই যোৱাৰ পিছত বাকলিবোৰ এয়া চক মই আপোনালোকক দেখাবৰ কাৰণে থৈছিলো যে মোৰ ইনকুবেটৰৰ পৰাই ওলাই আছে বুলি এয়া চক ধুনীয়াকৈ ওলাই আছে আপোনালোকে দেখিব পাৰিছে এইখিনি চক পোৱালি উলিয়াই কমপ্লিট হৈ গ'ল এইখিনি পোৱালি ওলাই কমপ্লিট হৈ গ'ল আৰু বাকি কেইটামান ফুট দি আছে সেইকেইটা ওলাব এইখিনি এতিয়া মই বাকলিখিনি তলত নমাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক মই ধুনীয়াকৈ জনাই আছো আৰু হেতক ব্ৰডিঙত কেনেকৈ থম আপোনালোকক এই ভিডিঅ'টোতে মই দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে সম্পূৰ্ণ কথা জানিব পাৰিব আৰু প্ৰথম নমাওঁতে কি খাবলৈ দিওঁনো আপোনালোকক মই সেইটোও জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ জানিব পাৰিব এতিয়া মই যোনবোৰ বাকলি ওলালে সেইবোৰ মই এতিয়া উলিয়াই দিম এই খৰাহিটো দেখিছে সৰু প্লাষ্টিকৰ এইটো উলিয়াই দিম চক এইবোৰ এতিয়া কাম নাই এইবোৰ চক এইবোৰ বাকলিবোৰ উলিয়াই দিছো এয়া চক ইয়াত থম মই উলিয়াই চক এইবোৰ উলিয়াই দিছো চক আপোনালোকেও এনে ধৰণে এনেকুৱা এটা মেচিন কিনি পানি ইনকুবেটৰ মেনুৱেল ধুনীয়াকৈ ঘৰতে হাঁহ পোৱালি উলিয়াব পাৰে মই কিমান ধুনীয়াকৈ উলিয়াই আছো আপোনালোকে দেখিব পাইছে এইটো চক পোৱালিটো ওলাবলৈ লৈছে এইটো চক নিজে ওলাবলৈ লৈছে মই একো কৰা নাই দেখিব পাৰিছে আৰু কেইটামান আছে বাকলি ডিমৰ বাকলি যিহেতু মই উলিয়াই দিছো এইকেইটা চক আৰু যিহেতু পোৱালি ওলাই থকা অৱস্থাত আপোনালোকে ঢাকনিখন ডঙাডঙি কৰি থাকিব নালাগে আৰু যদিও দাঙা দাঙি কৰি থাকে তেতিয়া আপোনালোকে কৰিব লাগিব কি গম পাইছে নে হিউমিডিটিটো আকৌ ধুনীয়াকৈ মেইনটেনেন্স কৰি দিব লাগিব এয়া চক মই এতিয়া ধুনীয়াকৈ ঢাকি দিছো দেখিব পাৰিছে আৰু এই পোৱালিটো হেড চক এই পোৱালিটো হেড তললৈ মুখ কৰি আছিলে মৰি গ'ল নেকি মই সেইটোকে চাব বিচাৰিছো
চাওক এইটো নাই মৰা, জিৰাই আছে। এইটো মই এতিয়া এনেধৰণে থৈ দিম, ই নিজে ওলাব। এইটো ফুট দি আছে। বাকী কেইটামানত ফুট দিয়া নাই, এইকেইটা কি হয় এইটো নাজানো মই। কেইটামানত ডিমত ফুট দিয়া নাই বাৰু। নিদিয়াকেইটা চেক কৰিব লাগিব। বাকী আপোনালোকক মই দিয়াকেইটা দেখাই দিছো। এইটোতো নাই দিয়া। এইটোতো নাই দিয়া। এইটোতো নাই দিয়া। এইটোত দিছে, এইটোত দিছে, এইটো এটা বাকলি। বাকলিবোৰত উলিয়াই দিছো মই। মই ইয়াৰ পৰা চব কুকুৰাখিনি উলিয়াই দিলো। কুকুৰাখিনি ডাঙৰ যোনটো মোৰ গঁৰাল তালৈ লৈ গলো। এইটো খালটি হৈ গল দেখিব পাৰিছে আপোনালোকে। এতিয়া মই ইয়ালে হাঁহখিনি নমাই দিলো। হাঁহ পোৱালিখিনি আপোনালোকক দেখাইছিলো যিহেতু মোৰ ওলাই আছিলে। সেইখিনি চব মই ইয়ালৈ লৈ আহিলো। যিহেতু মই হাঁহ পোৱালিখিনি ধুনীয়াকে ইয়াত নমাই দিলো মোৰ মাছৰ কাৰ্টনত, যিহেতু মই এইটো ব্ৰডিং হিচাপত বনাইছো। সেইটো চব আপোনালোকেও এনেধৰণে ব্ৰডিং কৰিব, ধুনীয়াকে আপোনালোকৰ পোৱালিবোৰ সুস্থ হৈ থাকিব। আৰু মই সিহঁতক ইলেক্ট্ৰলাইট ORS যোনটো হয় সেইটো খাবলৈ দিছো। তাৰপিছত মই সিহঁতক কাইলৈ ৰাতিপুৱাৰ পৰা লিগজেন যোনটো এন্টিবায়টিক হয় সেইটো ইউজ কৰিম। আৰু এইখিনি সম্পূৰ্ণ একদম অৰিজিনেল লোকেল কুকুৰা লোকেল হাঁহ পোৱালি হয়, কুকুৰা নহয় চৰি, হাঁহ পোৱালি হয়। চাওক আপোনালোকে একদম অৰিজিনেল, কিন্তু একদম অৰিজিনেল লোকেল পাতি হাঁহ পোৱালি হয়। মই যিহেতু নিজে মেচিনৰ পৰা উলিয়াইছো, আপোনালোকে দেখিছে হয়তো। আৰু যোনটো মই কিনি আনো পোৱালি, সেইটো ইমান ভালকে ডাঙৰ নহয়, দীঘলীয়া হয়। কিন্তু এইটো হেত বহুত ৱেইট লয়। 1 কেজি 800, 1 কেজি 900 এনেকুৱা ৱেইট হৈ যায়। আৰু ধুনীয়াকে সোনকালে ডাঙৰ হয়। আৰু দেখিবলৈও ভাল, যিহেতু থুপুকা মুপুকাকে ডাঙৰ শকত ডাঙৰ হয়। যোনটো কিনি অনা পোৱালি সেইটো ডিঙি দীঘল হয়। আৰু ইহঁতক চক মই প্ৰিষ্টাটা দানা যিহেতু মোৰ ওচৰত নাছিলে, মই সিহঁতক ষ্টাৰ্টাৰ দানা দিলো খাবলৈ আজি। চাওক ষ্টাৰ্টাৰ দানাও এইটো ভাল কোৱালিটিটো দানা হয়, ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা হয়। সিহঁতক ষ্টাৰ্টাৰটোকে খাবলৈ দিলো মই আজি। আৰু মই কাইলে মানে প্ৰিষ্টাৰ্টাৰ দানাটো আনিম। সিহঁতক প্ৰিষ্টাৰ্টাৰ দিম তাৰপিছত খাবলৈ। আৰু এইখিনি পোৱালিখিনি দেখিব পাৰিলে ধুনীয়াকে নমাই দিলো। আৰু কেইটামান মেচিনত আছে, সেইকেইটা মই নমাম। সেইকেইটা যিহেতু ইমান ভালকে টনটনীয়া হোৱা নাই, ভালকে টনটনীয়া হলে মানে মই সিহঁতক ইয়াত আকৌ সেইকেইটাও নমাই দিম। আৰু আপোনালোকেও এনেধৰণে মই যোনটো ইনকভেটৰ মেচিন দেখাই থাকো, তেনেকুৱা এটা মেচিন লৈ পানি ধুনীয়াকে আপোনালোকে হাঁহ কুকুৰা পোৱালি উলিয়াব পাৰে। আৰু মই আপোনালোকক দেখাই থাকো ভিডিঅ'ত মই কেনেধৰণে উলিয়াই থাকো, সেই মই নিজে বনোৱা মেচিনৰ পৰা। আপোনালোকেও এনেধৰণে মেচিন এটা কিনি পানি হাঁহ কুকুৰা উলিয়াই পানি ধুনীয়াকে ফাৰ্ম এখন খুলিব পাৰে। আৰু এইখিনি দেখিব পাৰিছে, কাইলৈৰ পৰা মই লিগজেন পাউদাৰ ইউজ কৰিম। আৰু এন্টিবায়টিক হয় যিহেতু সেইটো। আৰু মই এতিয়া ইলেক্ট্ৰলাইট ORS খাবলৈ দিলো, আৰু ষ্টাৰ্টাৰ দানা দিলো অলপমান পানীৰ লগত মিহলাই। আজিলে মোৰ ভিডিঅ'টো ইমানেই আছিলে।